আসামলৈ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত যিবিলাক দেশৰ দুখন বা তাতকৈ অধিক ৰাজধানী বা কেপিটেল আছে সেইবিলাক দেশৰ বিষয়ে উল্লেখ কৰা হ'ল। বেনিন এখন আফ্ৰিকান দেশ হয়। বেনিনৰ দুখন কেপিটেল আছে। বেনিনৰ অফিচিয়েল কেপিটেল হৈছে পৰ্টো নোভো আৰু ডিফেক্টো এডমিনিষ্ট্ৰেটিভ কেপিটেল হৈছে কটনো। বলিভিয়া হৈছে এখন সাউথ আমেৰিকান অৰ্থাৎ দক্ষিণ আমেৰিকাৰ এখন দেশ। বলিভিয়াৰ দুখন কেপিটেল আছে। বলিভিয়াৰ কনষ্টিটিউশ্যনেল কেপিটেল হৈছে সুক্ৰে আৰু এডমিনিষ্ট্ৰেটিভ কেপিটেল হৈছে লা পেজ। এছৱাটানি এখন আফ্ৰিকান দেশ হয়। এছৱাটানিৰ দুখন কেপিটেল আছে। এছৱাটানিৰ লেজিছলেটিভ কেপিটেল হৈছে লবাম্বা আৰু এক্সিকিউটিভ কেপিটেল হৈছে এম্বাবেনে। মালয়েছিয়া এখন এছিয়ান কাণ্ট্ৰি হয়। মালয়েছিয়াৰ দুখন কেপিটেল আছে। মালয়েছিয়াৰ কনষ্টিটিউশ্যনেল আৰু লেজিছলেটিভ কেপিটেল হৈছে কুৱালালামপুৰ। এডমিনিষ্ট্ৰেটিভ আৰু জুডিচিয়েল কেপিটেল হৈছে পুত্ৰজায়া। নেদাৰলেণ্ডছ এখন ইউৰোপীয়ান দেশ হয়। নেদাৰলেণ্ডছৰ দুখন কেপিটেল আছে। নেদাৰলেণ্ডছৰ অফিচিয়েল কেপিটেল হৈছে আমষ্টাৰডাম আৰু এডমিনিষ্ট্ৰেটিভ কেপিটেল হৈছে দ্য হেগ। দক্ষিণ আফ্ৰিকাৰ তিনিখন কেপিটেল বা ৰাজধানী আছে। এই তিনিখন কেপিটেল হৈছে দক্ষিণ আফ্ৰিকাৰ এডমিনিষ্ট্ৰেটিভ এক্সিকিউটিভ কেপিটেল হৈছে প্ৰেটৰিয়া, জুডিচিয়েল কেপিটেল হৈছে ব্ল'এমফণ্টেইন আৰু লেজিছলেটিভ কেপিটেল হৈছে কেপটাউন। শ্ৰীলংকা এখন এছিয়ান দেশ হয়। শ্ৰীলংকাৰ এক্সিকিউটিভ আৰু জুডিচিয়েল কেপিটেল হৈছে কলম্বো আৰু লেজিছলেটিভ কেপিটেল হৈছে শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে। চিলি এখন সাউথ আমেৰিকান কাণ্ট্ৰি অৰ্থাৎ দক্ষিণ আমেৰিকাৰ এখন দেশ হয়। চিলিৰ দুখন কেপিটেল আছে। চিলিৰ এক্সিকিউটিভ আৰু জুডিচিয়েল কেপিটেল হৈছে সান্তিয়াগো আৰু এডমিনিষ্ট্ৰেটিভ কেপিটেল হৈছে ভালপাৰাইছো। টানজানিয়া এখন আফ্ৰিকান দেশ হয়। টানজানিয়াৰ দুখন কেপিটেল আছে। টানজানিয়াৰ কনষ্টিটিউশ্যনেল আৰু লেজিছলেটিভ কেপিটেল হৈছে ডডমা আৰু কমাৰ্চিয়েল কেপিটেল হৈছে দাৰ এছ ছালাম। বুৰুণ্ডিও এখন আফ্ৰিকান দেশ হয়। বুৰুণ্ডিৰ দুখন কেপিটেল আছে। বুৰুণ্ডিৰ পলিটিকেল কেপিটেল হৈছে গিটেগা আৰু ইকনমিক কেপিটেল হৈছে বুজুম্বৰা। য়েমেন এখন মিডল ইষ্ট কাণ্ট্ৰি হয়। য়েমেনৰ দুখন কেপিটেল আছে। য়েমেনৰ কনষ্টিটিউশ্যনেল কেপিটেল হৈছে চানা আৰু টেম্পৰাৰী কেপিটেল হৈছে এডেন। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।